ঠেলামৰা আৰক্ষী থানা এলেকাৰ কেহেৰুখন্দা পথাৰ গাঁৱৰ 2 সন্তানৰ পিতৃ মুবাৰক আলী নামৰ এটা পাখণ্ডই ঠেলামৰা আৰক্ষী থানা এলেকাৰে এগৰাকী বিবাহিত মহিলাৰ আপত্তিজনক ফটো সামাজিক মাধ্যমত ভাইৰেল কৰে। এই ক্ষেত্ৰত মহিলাগৰাকীয়ে ন্যায় বিচাৰি আজি ঠেলামৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উল্লেখযোগ্য যে মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে বাংগালুৰুত থকাৰ সুযোগ গ্ৰহণ কৰি বিগত কিছুদিনৰ পৰাই মহিলাগৰাকীৰ লগত সম্পৰ্ক স্থাপন কৰি আহিছিল মুবাৰক আলীয়ে। ইমান দিনে মহিলাগৰাকীৰ লগত মোবাইল ফোন যোগে কথা পাতি মহিলাৰ বহুতো আপত্তিজনক ফটো মজুত কৰে আৰু আজি সামাজিক মাধ্যমত ভাইৰেল কৰে। আমাক মানে গোপন ফটোটো সামাজিকভাৱে গোপন ফটোটো ৰাখি পেলাই সেই ফেচবুকক আৰু হোৱাটছআপক পঠাই দি ভাইৰেল কৰি দিলে। এতিয়া মই কি কৰিম? এতিয়া মই এজাহাৰক আহিছোঁ। এতিয়া মোক এটা কৰিব, মই এজাহাৰ লিখিছোঁ যে শাস্তি দিব লাগিব। মোৰ ফটোটো ভাইৰেল কৰি দিলে চবক মোবাইলত। সামাজিক মাধ্যমত ভাইৰেল কৰিছে। তাৰ কাৰণে আপুনি কেছ দিছে? শাস্তি লাগিব। কেতিয়া কৰিছে এই কামটো? এতিয়া কালিৰ পৰা ভাইৰেল কৰি দিলে। আজি মই গম পাইলোঁ। আজি আপুনি গম পাইছে? তাৰপিছতে মই এজাহাৰটো লিখিছোঁ। আমি এই জনামতে এই মহিলাজনীৰ একদম বেবিচাৰ ফটো, য'ত গাত এখনো কাপোৰ নাই, য'ত মহিলাক আমি সন্মান কৰোঁ, মহিলাক দেৱী বুলি আমি সন্মান কৰোঁ। আৰু ভাৰতবৰ্ষত মহিলাক এটা ফাৰ্ষ্ট স্থান দিয়া হয়। আমাৰ মহিলা আমাৰ মা হ'ব পাৰে, বাইদেউ হ'ব পাৰে, ভণ্টি হ'ব পাৰে। আমি সকলোকে সন্মান দি চলোঁ। কিন্তু এই মুবাৰক আলী যোনটো অসভ্যামি কৰিলে, তেওঁৰ নিজা মা ভনী নাই নেকি? তেওঁৰতো নিজৰ মা ভনী আছে। এই মহিলাক যদি এইবিলাক বেবিচাৰ ফটো মানুহ সামাজিক মাধ্যমত আউট কৰিব পাৰে, তেওঁ আৰু কেনে ধৰণৰ মানুহ হ'ব, কেনে নৰবিকাশ হ'ব? ইহঁতৰ তাৰমানে এটাই মাইণ্ডত সোমাই গৈছে, খালি মহিলা বেবিচাৰ কৰা। এইটো কি সহ্য কৰিম নেকি ডেইলি? আৰু সোণাতনী বীৰ ইউনিয়নে স্পষ্ট কথা, এই মুবাৰক আলীক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াটো বিচাৰোঁ। আৰু এনেকুৱা দুৰ্যন্তমূলক শাস্তি দিয়ক, কালি যে এই মুবাৰক আলী শাস্তি চাই বেলেগে হাজাৰ ভাবে এইটো কাম কৰাক লগে। আৰু এইবিলাক মানুহ এটা লাজ চৰম বস্তু আছে নেকি? ইমান ধৰ্ষণ হৈ আছে, আজি ঢেকীয়াজুলি হওক, ঠেলামৰা বিভিন্ন জেগাত হৈ আছে। হৈ যোৱাৰ পিছতো অলপতো মানুহ বিবেচনা ভুলতো থাকিব লাগে। কিন্তু এই নাংগা ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিম বুলি বেবিচাৰ কৰি আৰু এইবিলাক কৰি আছে। এইবিলাক লাজ সন্মান বোলা বস্তুটো অলপো নাই নেকি? এইকাৰণে মোবাইলক কঠোৰ শাস্তি দিয়া আমি প্ৰশাসনক দাবী জনাইছোঁ। ঢেকীয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।